সকলোকে নমস্কাৰ। আজি বহুদিন পিছত মই মোৰ ইউটিউব চেনেলৰ কাৰণে আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আচলতে ভিডিঅ'টো প্ৰস্তুত কৰাৰ মোৰ এটাই কাৰণ আছিল যে এই মানে টপিকটোক লৈ কিনে মই বহুত চাৰ্চ কৰিছিলোঁ ভিডিঅ', কিন্তু এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' মই নাপালোঁ। আৰু সেইটো কাৰণে মই ভাবিলোঁ মই যিহেতু এই টপিকটো মই নিজে উপলব্ধি কৰিব পাৰিলোঁ বা মই নিজে ফেচ কৰিলোঁ, গতিকে এটা মই ভিডিঅ' বনাই কিনে যিখিনিয়ে হয়তো বিচাৰি আছে, মোৰ নিচিনা যিখিনিয়ে ইউটিউবত বিচাৰি আছে, তেওঁলোকৰ কাৰণে মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। প্ৰথমে আপোনালোকক মই দুটামান ভিডিঅ' ক্লিপ দেখাম, তাৰপিছত হয়তো আপোনালোকে নিজেই গম পাব যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। গতিকে প্ৰথমে ক্লিপকেইটা চাই লওক। এয়া আপোনালোকে দেখা পাইছে, এতিয়া ৰাতিপুৱা আপোনাৰ 7টা বাজিছে। তো 7টা বজাৰ পৰা ইমান দীঘলীয়া লাইন, আৰু হয়তো আপোনালোকে ভিডিঅ'খিনি আগৰ ফালে এই চাইনবোৰ্ডখন দেখি অনুভৱ কৰিছে যে এই লাইনটো কিহৰ কাৰণে। আচলতে এই লাইনটো আমাৰ যিটো আসাম পুলিচৰ চাফাই কৰ্মীৰ পোষ্ট ওলাইছে, সেই পোষ্টৰ কাৰণে ইণ্টাৰভিউ দিব অহা এইটো লাইন। আপোনালোকে দেখা পাইছে কিমান লাম্বা লাইন। পোষ্ট আছে মাত্ৰ 37, তাৰে 2টা ছোৱালীৰ কাৰণে ৰিজাৰ্ভ। তো আপোনালোকে দেখা পাইছে এদিনত ইমান মানুহ, প্ৰায় 500জনমান মানুহ লাইন পাতি আছে। গতিকে এই ইণ্টাৰভিউটো এমাহমানৰ পৰা চলি আছে। তো চাওক ইণ্টাৰভিউটো কিমান ট্ৰাফ হৈছে বা কিমান কম্পিটেটিভ হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এই ভিডিঅ'টোতে আপোনালোকক জনাম যে মোৰ আচলতে যোৱাকালি ইণ্টাৰভিউ আছিল। তো সেই ইণ্টাৰভিউটোত মই কেনেকৈ প্ৰস্তুতি কৰি গৈছিলোঁ বা তাত গৈ কি কৰিবলগীয়া হৈছে, কি ডকুমেণ্টছ চাইছে বা কি প্ৰশ্ন কৰিছে, গোটেইখিনি A to Z আপোনালোকক এই ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। যিসকলে ইণ্টাৰভিউ দিছে তেওঁলোকৰ কথা মই বাৰু নকওঁ, কিন্তু যিসকলৰ এতিয়ালৈকে হোৱা নাই তেওঁলোকে ভিডিঅ'টো চালে কিছু ইনফৰ্মেশ্যন লাভ কৰিব, যিখিনি নেকি মই বহুত কেইটা মই ভিডিঅ' চাৰ্চ কৰিছিলোঁ মই ইণ্টাৰভিউ দিব যোৱাৰ আগত, কিন্তু মই নাপালোঁ। আপোনালোকে ভিডিঅ' ক্লিপকেইটা চালে আৰু বুজিব পাৰিছেই নিশ্চয় যে আজি ভিডিঅ'টো কিহৰ ওপৰত মই বনাবলৈ গৈ আছোঁ বা কি টপিকৰ ওপৰত কৈছোঁ। গতিকে মই প্ৰথমে ক'বলৈ ওলাইছোঁ যে ইণ্টাৰভিউটো আপোনালোকৰ চাগে অসমৰ প্ৰতিখন জেগাৰে চাগে আমাৰ গুৱাহাটীত যিটো কাহিলীপাৰাত 10 AP বেটেলিয়ান গেট আছে, তাত হৈছে মোৰ মানে যিমান দূৰ মই গম পাইছোঁ আৰু তাতে হৈছে। গতিকে তাৰ অভিজ্ঞতাখিনি মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। চাওক, ইণ্টাৰভিউটোৰ সময় সকলোকে 7টা বজাত দিছে, কিন্তু মই আপোনালোকক ছাজেষ্ট কৰিম যে 7টা বজাত আগত যাব তাত। কিয় মই কৈ আছোঁ সেইটো আপোনালোকে চাগে ক্লিপকেইটা চাওঁতেই গম পাইছে। মই 7টা বজাত গৈছোঁ, কিন্তু মোৰ আগত প্ৰায় 200মান মানুহ তাত ৰৈ আছে। অৰ্থাৎ আপোনালোকে ভাবি চাওক সেই মানুহখিনি কেইটা বজাত গৈছে। তাৰমানে আপোনালোকে যদি 6:30, 6টা মানত গৈ পায় তেতিয়াহ'লে মানে অলপ আগত পৰিব, আৰু যিমানে আগত গৈ পায় আপোনালোকৰ ইণ্টাৰভিউ সিমান আগতে শেষ হ'ব। তাত ৰখি থাকিব নালাগে, ইণ্টাৰভিউ শেষ হোৱাৰ পিছত ইমান সময় ৰখি থাকিব নালাগে। ছেকেণ্ড কথা, তাত যিটো গৈ পোৱাৰ পিছত লাইন পাতিব দিব, আপোনালোকে গমেই পালে। লাইন পাতিব দিয়াৰ পিছত তাত এটা ঠাইত এডমিটখন, যিখন আপোনালোকৰ মানে ইণ্টাৰভিউৰ যোনখন এডমিট, সেই এডমিটখন চাব। চাই কিনে তাত এখন টোকেন দিব, আৰু সেই টোকেনখন লৈ কিনে আপোনালোকক শাৰী পাতি যাই থাকিব লাগিব। তো তাত চালে নাম লিখিব তাত, তাৰপিছত এটা চহী কৰিব দিব, তাৰপিছত এটা বেলেগ লাইন হ'ব দিব, আৰু সেইটো লাইন হ'ব আপোনাৰ এটা মেডিকেল বা ভাইভা য'ত হয় তালৈকে যোৱাৰ কাৰণে আৰু এটা লাইন হ'ব দিব। 3 নম্বৰ কথাটো হ'ল আপোনালোকক যেতিয়া মেডিকেলৰ কাৰণে লাইন পাতিব দিব, তাৰপিছত ধুনীয়াকৈ প্ৰায় ধৰক তলৰ পৰা 1 কিলোমিটাৰমানৰ অকণমান কম হ'ব চাগে, ওপৰলৈকে আপোনালোকক লৈ যাব। এটা তাতে ৰুম থাকিব, তাত আপোনালোকৰ ড্ৰেছটো চেঞ্জ কৰিব দিব। মানে ড্ৰেছটো চেঞ্জ মানে আপোনালোকে ইম্পৰ্টেণ্ট কথা এটা, আপোনালোকে এটা লগত হাফ পেণ্ট লৈ যাবই যাব। কাৰণ কি, তাতে লং পেণ্ট পিন্ধি কিনে মেডিকেল কৰাব নিদিয়ে। বহুতৰ তেনেকুৱা হৈছে, কিনিব যাব লগা হৈছে। গতিকে আপোনালোকে লং পেণ্ট পিন্ধি যাওক, কিন্তু তলত এটা হাফ পেণ্ট পিন্ধি যাব, নাইটোবা বেগত হ'লেও আপোনালোকে হাফ পেণ্ট লৈ যাব। তাৰপিছত য'ত আপোনালোকে বহিব, য'ত বহিবলৈ দিব, তাতে আপোনালোকক ডকুমেণ্টছবিলাকত চাইন কৰিব লাগিব, আৰু তাতে এখন তাত লিখাই থাকিব কি ডকুমেণ্টছ লাগে। আপোনালোকক মই কৈয়ে দিছোঁ, আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তাৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, তাৰপিছত মেট্ৰিকৰ এডমিট, নাম ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনাৰ
আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত আপোনাৰ OBC চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। তো এইখিনি লাগিব। আৰু তাত যিকেইটা এটা কপি, এটা ছেট এটা আপোনালোকে জেৰক্স কৰি লৈ যাব। তাৰে পিছত আপোনালোকক তাৰ পৰা যেতিয়া হাফ পেণ্ট পিন্ধিলে, তাৰপিছত আপোনালোকক 20জন মানকে আপোনালোকক লৈ যাব। আৰু তাত আপোনাৰ বহুতকেইটা লাইন থাকিব। আপোনালোকৰ এনেকৈ এই মানে লাইন থাকিব, ওচৰে আৰু লাইন থাকিব। তাত মানে প্ৰথম লাইনটোত প্ৰথমে আপোনাৰ হ'ব ডকুমেণ্টছ চেক, মানে আপোনালোকে যিখিনি ডকুমেণ্টছ নিব, জেৰক্সখিনি আপোনালোকে ছিগনেচাৰ কৰিছেনে নাই, বা যোনখিনি ইম্পৰ্টেণ্ট হয়, মই যিখিনি ক'লোঁ সেইখিনি তেওঁলোকে যদি ষ্টেপল মাৰা নাই, ষ্টেপল মাৰি কেনে তেওঁলোকে ঠিক ঠাক কৰি কেনে আপোনালোকৰ নেক্সট এটা লাইনত পঠাব। আৰু সেইটো লাইনত আপোনালোকৰ কৰিব কি, যিটো অৰিজিনেল ডকুমেণ্টছ আপোনালোকৰ যেনে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেই কাগজখন চাব, তাৰপিছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন চাব। তো এনেকৈ সেইখন অৰিজিনেল চাৰ্টিফিকেটৰ ভেৰিফিকেশ্যন হ'ব। তাৰে পিছত আপোনালোকক নিয়া হ'ব মেডিকেলৰ ফালে। মেডিকেলৰো বৰ বিশেষ তেনেকুৱা টাফ নহয় বুলিয়ে ক'ব লাগিব, কাৰণ যিখিনি ফিজিকেল ফিটনেছ আপোনালোকৰ চেজ কিমান আছে বা হাইট কিমান আছে, বা এটা ভিতৰুৱা ৰুমত নি কেনে অকণমান প্ৰাইভেট পাৰ্টছৰ অলপ সেয়া কৰে বাৰু। এইটো ইমান হাৰ্ডলি নকৰে আৰু এটা নৰ্মেল আছাম পুলিচত এইখিনি কৰিবই। তাৰপিছত আপোনালোকৰ চকু পৰীক্ষা কৰে। আপোনালোকক ধৰক 10 মিটাৰমান দূৰত ABCD এনেকৈ ডাঙৰৰ পৰা সৰুলৈকে লিখা থাকিব। তাৰপিছত এটা চকু এনেকৈ ঢাকি কিনে আপোনালোকক ক'ব দিব, মানে সংখ্যাকেইটা মাতিব দিব। এতিয়া আহিলোঁ ভাইভাত। আপোনালোকে ছেম প্ৰচেছত ভাইভাটো গৈ কিনে লাইনে পাতিব লাগিব, তাতে বেলেগ নাই। আপোনালোকে প্ৰথমে গৈ পেলাই, মই এইকাৰণে কৈছোঁ যে আগতে গৈ পেলাই আগতে ইণ্টাৰভিউ আহিব, চবতে লাইনে পাতিব লাগিব। লাইন পাতিলে, লাইন পতাৰ পিছত এজনকৈ ভাইভাত যাব। ভাইভাত 3খন টেবুল থাকে, 3জন মানে প্ৰশ্ন সোধা আমাৰ ছাৰ থাকে, তাতে বহুত ছিনিয়ৰ লেভেলৰ ছাৰ থাকে। আৰু তেওঁলোকে এটা দুটা তেনেকৈ প্ৰশ্ন সুধিব। আৰু প্ৰশ্নখিনিও আপোনালোকক মই কৈ দিছোঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পাৰে। ধৰক তাতে কেইটামান বস্তু থাকিব, আপোনালোকক মই স্ক্ৰীণত দেখাই দিম কেনেকুৱা ধৰণৰ বস্তু থাকে বাৰু। তো সেইকেইটা বস্তু আপোনালোকক সুধিব যে এইখিনি বস্তু কি কামত ব্যৱহাৰ কৰা হয়, বা আপোনালোকক সুধিব পাৰে যে 2টা চেনিটাইজাৰৰ নাম কোৱা, বা সুধিব যে চেনিটাইজাৰ কি কাৰণত ব্যৱহাৰ কৰা হয়, বা ব্লিচিং পাউডাৰ কি কাৰণত ব্যৱহাৰ কৰা, বা হাৰপিক কি কামত ইউজ কৰা হয়, নীলা হাৰপিকটোৰ কাম কি, ৰঙা হাৰপিকটোৰ কাম কি, বা ডাষ্টবিন কেইটাৰ কথা সুধিব পাৰে যে ডাষ্টবিন সেউজীয়াটোত কি পেলায় বা নীলাটোত কি পেলায়। আৰু ফেনাইল ক'ত ব্যৱহাৰ কৰে, যে ফেনাইল কেই প্ৰকাৰৰ থাকে, বা ক'লা ফেনাইলটোৰ কাম কি, বগা ফেনাইলটোৰ কাম কি, বা আপোনালোকক তাতে ঝাৰু থাকিব, 3-4 ধৰণৰ ঝাৰু থাকিব। এটা ফুল ঝাৰু থাকিব, ধৰক বাঁহৰ ঝাৰু থাকিব, কোন জেগাত ব্যৱহাৰ কৰা হয়, বা কাঁচি থাকিব, অলপ এই দীঘলীয়া যিটো আমাৰ ঘাঁহ কটা দা, তেনেকুৱা ধৰণৰ দা থাকিব, কোদালখন থাকিব। তো এইবিলাকৰ কাম কি, বা বেলচাখন থাকিব, কোনবিধৰ কাম কি, বা কি কামত ব্যৱহাৰ কৰা হয়, তেনেকৈ সুধিব। গতিকে সেইখিনি ভালকৈ একদম নম্ৰভাৱে, ভালকৈ একদম শুদ্ধকৈ উত্তৰ দিলেই হ'ল। তাৰপিছত নিজৰ পৰিচয়টো সুধিব, নিজৰ পৰিচয়টো ক'ৰ পৰা আহিছা, বা নিজৰ ছেল্ফ যিটো ইন্ট্ৰডাকশ্যন সেইটো দিবলৈ ক'ব। সেইটো ভালকৈ একদম নম্ৰভাৱে লাহে বস্তুটো দিলে হ'ল শুদ্ধকৈ। আৰু নিজৰ জাগাটোৰ বিষয়ে কিবা 2টা প্ৰশ্ন সুধিব পাৰে, যে আপোনালোকৰ মানে ডিষ্ট্ৰিক্টখনৰ ভিতৰত কিমানজন MLA আছে, বা তোমালোকৰ সমষ্টিটোৰ MLA জনৰ নাম কি, বা তোমালোকৰ ঠাইখিনি কিহৰ কাৰণে বিখ্যাত, বা এনেকুৱা ফেমাছ বস্তু কি আছে তাত, বা 2টাৰ নাম দেখাই কৈ দিব যে অমুকৰ বাহিৰে আৰু কি ফেমাছ আছে তোমালোকৰ সেইখন মানে জিলাত। গতিকে তেনেকুৱা ধৰণৰ 2-এটা জেনেৰেল নলেজ সুধিব। গতিকে এইখিনিয়ে আৰু 3জনে মিলি কেনে। আৰু তাত একদমেই ক'লোঁ সময় একেবাৰে কম, আপোনালোকে যিখিনি উত্তৰ দিয়ে নহয়, এজনৰ মানে 3জন আছেতো, তো এজনৰ বেছি 40-50 ছেকেণ্ড বা 1 মিনিট তেনেকুৱা সময়, কাৰণ পিছফালে অলৰেডি মানুহ লাগিয়ে আছে মানে। তো লাইন পাতি আহি থাকেতো, একফালৰ পৰা আহিয়ে আছে মানে। আপুনি এজনৰ লগত কথা পাতি কেনে নেক্সটজনত যোৱাৰ লগে লগে সেইজনে আকৌ আপোনালোক পিছত লাগিয়ে গ'ল। গতিকে যিখিনি কয় বেছি টাইম নল'ব, সোনকালে উত্তৰ দিব, আৰু অলপ ভালকৈ স্পষ্টকৈ উত্তৰ দিব। আৰু তাতে এটা কথা প্ৰায় ল'ৰাকে সুধিছে যে কাম কৰিব পাৰিবানে, মানুহৰ ঘৰত কাম কৰিব পাৰিবানে, নালা চালা এইবিলাক চাফা কৰিব পাৰিবানে। তো
তো তেনে ক্ষেত্ৰত আপোনালোকৰ যিটো মনত আহে, যিটো মনৰ ভাৱ যে মই পাৰিম বা মই অলৰেডি কৰি আছোঁ, তেনেকৈ ভালকৈ বুজাই কেনে ক'ব। এইখিনিতে মই এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক কৈ থওঁ, যদি আপোনালোকে গ্ৰেজুৱেট, যদি আপোনালোকে BA পাছ কৰিছে, তেতিয়াহ'লে মই কৈছোঁ আপোনালোকে ইণ্টাৰভিউ দিবলৈ নাযাব, বেকাৰ কষ্টখিনি কৰাৰ নিচিনা হ'ব। মই তেনেকুৱা দেখা পাইছোঁ কাৰণে আপোনালোকক যিখিনি মোৰ প্ৰেক্টিকেলি অভিজ্ঞতা মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।